Hello viewers, আশা চেনেলৰ আমি নতুন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ মাজত পুনৰবাৰ উপস্থিত হৈছে ডক্টৰ দেৱজিৎ নাথ ছাৰ আপোনাক প্ৰথমতে স্বাগতম জনাইছো। Thank you. আমাৰ অনুষ্ঠানৰ মাজত ইতিমধ্যে ভিউৱাৰসকল আপোনালোকে দেখিছে যে আমি যিসমূহ আশা চেনেলৰ জৰিয়তে এষ্ট্ৰলজি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যিখিনি আমি কাম কৰি আহিছো, সময়ে সময়ে যিখিনি আমি ভিডিঅ' আপলোড কৰি আহিছো, ৰাইজৰ খুব বিপুল সমাদৰ আমি পাইছো আৰু সেই অনুপাতে আমি যথেষ্টসমূহ প্ৰশ্ন আমাৰ ভিউৱাৰ্ছৰ পৰা পাইছো আৰু তাত আমি উৎসাহিত হৈ আমি ধাৰাবাহিকভাৱে এই ভিডিঅ'সমূহ আগবঢ়াই লৈ যাম বুলি ভাবিছো। আৰু ছাৰ যে দেখা যায় যে বিবাহৰ ক্ষেত্ৰত যি ৰাহিযোৰা চোৱা বুলি এটা আমাৰ প্ৰথা আছে, বহুত পুৰণি প্ৰথা। বিবাহ এখন অনুষ্ঠিত কৰিবলৈ যোৱাৰ আগত ৰাহিযোৰা চোৱা হয়। গতিকে আমি দেখো যে ছাৰ বহুত ৰাহিযোৰা চোৱাৰ পিছতো যথেষ্ট দিশৰ পৰা ৰাহিযোৰা চাই মেলি তাৰপিছত বিয়া এখন হৈ যায়, কিন্তু হৈ যোৱাৰ পিছতো দেখা যায় যে খুব কম সময়ৰ ভিতৰতে আকৌ বিবাহ বিচ্ছেদৰ ঘটনা হৈ যায়। গতিকে এই বিষয়ত আপোনাৰ মতামত কি? বিবাহত ৰাহিযোৰা চোৱা যিটো পদ্ধতি সেইটো এষ্ট্ৰলজিত আছে আৰু আছিলো, সেইটো মই ফলো কৰো। কিন্তু ট্ৰেডিশ্যনেলত কি হয়, ট্ৰেডিশ্যনেল এষ্ট্ৰলজিত যিটো বৈদিক জ্যোতিষত তাত ৩৬টা বিশেষ লক্ষণ মিলোৱা যায়। ইয়াত কমনলি আমি জানো যে ৰাহি চোৱা যায়, লগ্ন চোৱা যায়, এনেধৰণৰ কিছুমান বহুত আছে। সেইখিনি অৱশ্যে মই ফলো নকৰো, কিন্তু এইটো এটা ইম্পৰ্টেণ্ট বস্তু যে মেটচিং যিটো কোৱা যায় না, সেইটো চাব পৰা যায়। গতিকে এই কাৰণে ইয়াত প্ৰয়োগ নকৰো মই যে ট্ৰেডিশ্যনেল বা বৈদিক এষ্ট্ৰলজিত যিসকল জ্যোতিষীয়ে ৰাহিযোৰা চাই বিয়া দিয়ে, তাৰ পিছতো তেওঁলোকৰ মানে বিবাহ বিচ্ছেদ, পাৰিবাৰিক কণ্ডল ইত্যাদি ইত্যাদি সৃষ্টি হয়। আৰু সেইটো আমাৰ অসমীয়াত কমন কিছুমান এই থাকে যে মানে পাভযোৰা, এনেকুৱা কিবা কিবি কনচেপ্ট কিছুমান থাকে আৰু সেইটো বনাই লোৱা এটা হেৰি, তেনেকুৱা ধৰণৰ কোনো কথা নাই। কিন্তু ৰাহিযোৰা চোৱাৰ ক্ষেত্ৰত মই ইয়াত আপোনালোকৰ চেনেলৰ মাধ্যমত কওঁ, যিটো আমাৰ নিউমৰলজিৰ যিটো মই চিষ্টেম ডিছকভাৰ কৰিছিলো, সেই নিউমৰলজি চিষ্টেমছৰ মাধ্যমত যদি মেটচিং চোৱা যায়, মেটচিংটো কেৱল মাত্ৰ দুই পক্ষৰ ল'ৰা ছোৱালীৰ যোৰাটো চোৱাটোৱেই নহ'ব, তেওঁলোকৰ প্ৰথম যোৰা চোৱাটোৰ লগতে নিউমৰলজিকেলি মানে হাৰমনিয়াছ হোৱাৰ লগতে তেওঁলোকে কেতিয়া ছোৱালী চাবলৈ যাব বা ল'ৰা পক্ষলৈ কেতিয়া চাবলৈ যাব, সেইটো বিবাহৰ যিটো ৰিং চেৰিমনি থাকে, ৰিং চেৰিমনি কেতিয়া হ'ব, আৰু বিবাহৰ কোনটো দিনা তেওঁলোকে বিয়া পাতিব ইত্যাদি, এই আটাইখিনি বস্তু হাৰমনিয়াছ হোৱাটো জৰুৰী। গতিকে এইটো এটা বহুত ৰিক্সি আৰু এটা ট্ৰিকি মেটাৰ। গতিকে এইটো ৰাহিযোৰা চাইহে বিয়া পাতিব লাগে। কাৰণ দেখা যায় যে এনেকুৱা হয়, সেইটো আমাৰ যিটো নিউমৰলজি পদ্ধতি, সেইটো নিউমৰলজি পদ্ধতিটো ইউনিভাৰ্চেলি এপ্লিকেবল। গাড়ী মটৰ চোৱা, বিবাহৰ ৰাহিযোৰা চোৱা আদি সকলো ক্ষেত্ৰতে খাটে। গতিকে দেখা যায় কেতিয়াবা এনেকুৱাও হয়, মই গাড়ী মটৰ কথা নকওঁ, কেতিয়াবা এনেকুৱাও হয় যে কোনোবা এজনী ছোৱালী অনাৰ পিছত তাৰ লগত বেয়া গ'ল, সেই ছোৱালীজনী ডাইভৰ্চ কৰাৰ পিছত অন্য এজনৰ লগত বিয়া পাতিলে, কিন্তু তাৰ লগত ভাল গ'ল। গতিকে সেই বস্তুটো কি হয়, মানে তাতে মেটচিঙৰ কথা থাকিলে। গতিকে এইটো এটা ইম্পৰ্টেণ্ট ফেক্টৰ। গতিকে সেইটো যিয়ে আমাৰ এক্সপাৰ্ট যিবিলাক আমাৰ মোৰ চিষ্টেম ফলো কৰা যিবোৰ এষ্ট্ৰলজাৰ্ছ আছে আৰু আছে ষ্টুডেণ্টছৰ যিসকল আছে, তেওঁলোকে নিশ্চয় ঠায়ে ঠায়ে আছে অসমত, গতিকে তেওঁলোকে নিশ্চয় মাৰ্গদৰ্শন কৰিব পাৰিব। আৰু এটা ছাৰ মই এইখিনিতে এটা সংগতি থকা কথা কওঁ, যিহেতু আপুনি আমাক যেতিয়া কোৰ্চত কৈছিলে যে আচলতে বিবাহৰ দিনটোতকৈও যেতিয়া দৰা কইনা বিয়া পিছত তেওঁলোক যিটো সময়ত তেওঁলোকৰ মিলনৰ যিটো সেই সময়টো ছাৰ নিৰ্ভৰ কৰে নেকি? নিশ্চয়। যিটো কৰ্ম, কোনো এটা কাম বা কোনো এটা ঘটনা যিটো সময়ত আৰম্ভ হ'ব, সিয়ে তাৰ মানে পৰিণতি বা শেষ নিৰ্ণয় কৰিব। গতিকে এজন ব্যক্তিৰ জন্ম হোৱা যিটো এটা ঘটনা পৃথিৱীত ঘটে, সেইটো নিৰ্ণয় কৰে যে সি কোন পথেদি যাব, তাৰ শেষ কেতিয়া হ'ব, আৰু তাৰ জীৱন যাত্ৰা কেনেকুৱা হ'ব। গতিকে মই ভাবো এইটো এটা খুব দৰকাৰী কথা। সেইটো মোৰ পাৰ্চনেল কিছুমান মই ৰিচাৰ্চ আৰু এক্সপিৰিয়েঞ্চৰ মাধ্যমত মই দেখিছো যে বিবাহৰ যিটো ৰাহিযোৰা চোৱাৰ ক্ষেত্ৰত মানে ল'ৰা ছোৱালী সেইখিনিটো চালেই,
ইয়াৰ লগতে বিবাহত ছোৱালী চাবলৈ যোৱাটো বা ল'ৰা চাবলৈ অহাটো যিটো আছে সেইটো যদি তাত মেচিং কৰি লোৱা যায় আৰু বিবাহৰ ক্ষেত্ৰত বিবাহৰ দিনটো যদি মেচিং কৰি লোৱা যায় আৰু যিদিনাখন তেওঁলোকৰ শাৰীৰিক সম্পৰ্ক ঘটে সেইটো যদি মেচিং কৰি লোৱা যায় ইয়াত 100% দেখিছো মই যে কোনো ধৰণৰ প্ৰব্লেম নাহে গতিকে এটা খুব সেইকাৰণে যিটো এডভান্স টেকনিক যিটো এষ্ট্ৰলজি আছে আমাৰ আচাৰ চিষ্টেম আৰু আচাৰ যিসকল ষ্টুডেণ্ট আছে তেওঁলোকে প্ৰপাৰ মানুহক গাইড দি আহিছে আৰু দি থাকিব নিউ যিসকল এণ্ট্ৰেনাৰ্ছ মানে আছে তেওঁলোকেও ইয়াৰ পৰা নিজেও লাভান্বিত হ'ব আৰু আনকো পথ নিৰ্দেশ দিব পাৰিব। ধন্যবাদ।